দিয়েছে দোকানত মানে গাইস ফটো স্টেট করবে যায় ফটো স্টেট 3 টাকা 1 টাকা অ্যাডভান্স দেয় আর গাইস 12 টাকা খানা খাবা আইছিল আমার লগত পারছ কষি পারছ এই বাজি তুই ডাঙার না হাইরে কোন খায় খাম না রে ওখান দিয়েছি না ওবার রাখতিন করে ভালো এই বাগাতি ইয়া মাছি দেখাই তই মাটিত বাগাতি আমি ইয়াত বাগাতি হেল্ল' গাইজ ৱেলকাম টু ইউটিউব চেনেল কলা হ'লেও আপোনাসকলৰ জন্য স্বাগতম আৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁ আপোনাৰ থাম্বনেইল টাইটেল চাই গমেই পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ আছে আৰু যি মানে বিশাল খানা হ'বলৈ আছে আৰু বিশাল খানাটোত মানে আমি 3জন মানুহ আছোঁ মাত্ৰ আৰু 3জন মানুহ বাৰু কিন্তু মানে মানুহ আমি মানে আটা আনিছোঁ আমি 1 কেজি দোকানী কৈছে 1 কেজি এটা 3জন মানুহ কিয় লাগে ইয়াতে কৈছে আমাৰ একোটা 16খানকৈ ৰুটি খায় 16খানকৈ খালি লাগব সেনেকৈ কৈছে লাষ্টত খাই বেয়া ধৰিছে আৰু মানে আজি এতিয়া বৰ্তমান টাইম হৈছে আপোনালোকক দেখুৱাব পাৰোঁ ৰাতি ইফালেকে 9:32 আৰু 9:32 আমি এতিয়া বনাবাক লাগিন যাবাক লাগিন অলছ আৰু মানে মই এতিয়া দোকানতে আছিলোঁ দোকানৰ পৰা এতিয়া জাষ্ট আহি পালোঁ আৰু ইহঁতেও আহি পেলাই আৰু ইহঁতে আমাৰ তাতে থাকিব বাৰু আজি ৰাতিটোকে আৰু ইয়াতে গোটাইকেইটা আছে আৰু ইয়াতে সিমান কিবা এটা কৈ দিয়া ই আৰু ক্লিপ ল'বা ধৰিছে আৰু সিমান কিবা এটা কৈ দিয়া কি কবা খানা খাব লাগে এতিয়া খানা খাবা লাগে এই এক চাকচোন আর বাকি গেছ মই এটা কথা কওঁ আৰু বাকি গেছ এখন এটা কথা ক'বা আহিলোঁ পাৰ্থ 50 টকা দিছি তাৰপিছত বাকী হিমন্ত 50 টকা দিছি মই 50 টকা দিছোঁ 150 টকাত বিশাল খানা আৰু বাকী কিনো কম আৰু এটা চলি আছিল ভাৰ্গৱ বোলা এই এনো কাষৰে সি গেছ মই কথা কওঁ পাৰ্থ দোকান দি আছে দোকানত মানে গাইছ ফটো ষ্টেট কৰিব যায় ফটো ষ্টেটত 3 টাকা 1 টাকা এডভান্স দেয় আৰু গাইছ 12 টাকাত খানা খাবা আহিছিল আমাৰ লগত পাৰ্থক কৈছি পাৰ্থ আকৌ নহয় দিয়া দুইহে ঘৰৰ আমিও 12 টকা দিয়া খানাটো খাওঁ তাকো গাইছ 10 টকা আছে আৰু 2 টকাটো বেছি বেলেগ বিজনেছ তলক সেই লাইন আৰু এইখিনি লোক আহিছে কথাখিনি ক'লাক এই কথাখিনি সঁচা কথা মানে কি যদি ফটো ষ্টেট কৰিব যায় 1 টকা এটা দিব এডভান্স দিব 1 টকা এটা মানে ক'ব লগা কথা আৰু এইটো মানে মজস্ত জমাই নি আনিছে আৰু মানে সেইদিনাখনে কিবা এটা অৰ্ডাৰ দিব আহিছে কৈছে মোৰ লগত 5 টকা এটা আছে অৰ্ডাৰ দে মই এটা হেৰি কিবা কৈছিল ফেচ ৱাছ এটা অৰ্ডাৰ দিয়াৰ কথা কৈছিল সেই ফেচ ৱাছটো অৰ্ডাৰ দিয়াৰ কাৰণে সি কৈছে বোলে মোৰ 5 টকা এটা আছে 5 টকাত পাম না মই কৈছোঁ 5 টকাটো নহয় দে আৰু ক'লোঁ সেনেকৈ কৈছে মানে এতিয়া আমি ডাইৰেক্ট দেৰি নকৰি কিন্তু ভিডিঅ'খনো ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু মানে এতিয়া তাকে যাওঁ এতিয়া আঞ্জা যোগাযোগ কৰোঁ গোটাইখিনি আৰু আপোনালোকক চাই থাকিব গোটাইখিনি বেছি আৰু বেকত আছে মোৰ আমাৰ পাৰ্থ সেই টচটো লৈ লওক আৰু পাৰ্থ আছে পাৰ্থ মই আৰু হিমন্ততে বহি আছে গাইছ আৰু গাইছ খানাটো আজি কি হ'ব যায় আছে মাংস ৰুটি গাইছ ৰুটিৰ হেল তো চব দেখ বাজাৰ চাজাৰ কেইনাৰতে কৰা হৈ গৈছে মানে 6টা বজাতে পাৰ্থত তাকাইছিলোঁ মই বহি মেচি দোকান খোলাই দিবা দোকান খোলা নিয়ম বাচ্ছি তোমাকে আপোনালোকে চাই থাকক গোটাই আনি দেখাওঁ এফালে পূৰা আলু চালু পূৰা চেলত লাগি গৈছে আৰু এফালে লকো আছে লকো আলু চালু কাট মানে ধৰছি পাৰ্থ আৰু যিটো গৰম ধৰছি আৰু তুমি বহুত দেৰিকৈ খানাটো খাওঁ আৰু 12টা বজাত তুমি ৰখি আছ অথুত কাম 12টা বাজিব লাগে কাৰণ গাইছ 12টাকৈ ৰখি আছে মঙলবাৰ কালি মাছ মাংস সেনা আনৈ কিন্তু গাইছ কি বেয়া ভগৱানে জানে খামেৰিকে ধৰিছে খামেৰিকে ধৰিছে লৈছিলোঁ মই সেইকাৰণে গৰম ধৰছি বাকী বেয়াটো বাদ দেনগে কোনো আৰু মনতে পূৰা আৰু নহয় এই কাটা হেৰিটো তোৰ দায়িত্ব আছিল বাকী আটা খেন্দি দায়িত্ব আটা মাৰা কিবা মোৰ দায়িত্ব আছিল মাংস দি আগবাঢ়ছে বাটৰ কৈছোঁ নিজে গাত ধুই লৈছে মই কে গুচাই দিওঁ নিজে লৈছে ক'ত থাও মনটো মোক ভাল পায় না মানুহটো মোক ভাল পায় সেইটো কাৰণে মোৰ কাম তই কৰিব লাগিব চব কোনি আটা মাৰা এই হাত 25 দিন ধৰা নাই কলা হৈ যাব বগা আটা তো গাইছ মই মাৰিলে কলা হ'ব বাৰীত দেখি আহি গৈছে পূৰা ধুবাক লাগিল আৰু কি সেই মই ক্লিপ নলওঁ দা মই পডকাষ্ট বনাম ক্লিপ লৈ ভিডিঅ' কৰিলা এই গাইছ চাখি গাইছ এই দংকল মাৰি আছে দংকলৰ আৱাজটো বেয়া খাই কাৰণে বাকী গৈছে তুমি দিয়া মানে তাক গোটাইখিনি দায়িত্বখিনি দিছোঁ মানে ইয়াত ধোৱাৰ পৰা কিবা জগা আছে যি জগা ধৰাকৈ গোটাইখিনি সি ধৰিব বাকী বনচনৰ দায়িত্বখিনি গোটাইখিনি আমাৰ আৰু এইফালে পূৰা ডাইৰেক্ট মাংস পূৰা ধুই আছে লোক ধুই থকা নকৰো বুলি কৈছিল আৰে লোক কি খাং খুচিয়া আৰু কাম নকৰা চলতে এবাৰ মুখখন চাওঁ কাম নকৰে পুৰা মাৰি আছো টচ নহয় ভিডিঅ' হৈ যাওঁ আৰু সেই গাত কথা পানি খাব লাগি গাইছ বাকী গাইছে এতিয়া মানে ডাইৰেক্ট পিঁয়াজ চিন্তি বহাই দিছে হিমন্তই আৰু হিমন্তই যিহেতু ৰান্ধেনি আৰু হিমন্তই পূৰা আলু চালু পূৰা আলু ক'ত গ'ল এই আলু তাৰপিছত জ্বালা তুলিলে জ্বালা চালা পূৰা দি দিছে ইয়াতে পিঁয়াজে লৈ গৈছে আৰু মাংস গাইছ পূৰা লাগা হালধি নিমখ কোনে আনিব আনি আছোঁ তো মোক খাইছে লাগলে মোক খাই থাকব সেইকাৰণে খাবা নাংগে যিহেতু ইউটিউবাৰ এটা মৰি পেলাব
এই এটা ভিডিঅ' এডিট কৰোঁ থাকে এটা পূৰা মই মাৰি আছোঁ আৰু এখন ইয়াত পূৰা মাংসৰ কালাৰটো একবাৰ চাব পাৰে গাইছ কি লেভেলৰ বনাইছে গাইছ মাংস ক'ব লাগিব বঢ়িয়া বঢ়িয়া এই পিছফালে চাবা কোবা আহিব এইবা কৰচছ মাতিম দিয়া এই সঁচা কৰিবি নে দে কৰ চাওঁ মই বনাই ৰাখো দে আজি আমি তো টেষ্ট কৰি চাইছোঁ না হয় আনকি টেষ্ট কৰিব দিছে মাংসটো দি মজা লাগছিল হা মজা লাগছিল জ্বালাই বহুত হৈছে সঁচা আছে বিদ দিয়া জ্বালা বহুত হৈছে এনে ফটো নাকি লাৰু কৰিছে কে এইটো কামটো কিয় কৰিলি ক'ব পাৰ কেনেকুৱা বঢ়িয়া ঠিক আছে ন এই ৰুটি গেছ মই ক্লিপ লৈ দিছোঁ পাৰ্থৰ অলপ ঠিকে আছে এই বেলছ ঠিকে আছে কুনি খাব চাৰ হয় ৰুটি 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 তো গাইছ পাৰ্থৰ কেমেৰা মই লৈছোঁ বাকী গৰম বহুত হৈছে কষ্ট কথা এটা বহুত কৰিছা না? কওঁ কষ্ট বহুত কৰিছোঁ লাইফত মই এটা কথা কওঁ যদি পাৰ্থৰ কেতিয়াবা দোকান দিয়ে হোটেল চোটেল লাইন ধৰিব আৰু ভোট দিয়াৰ দৰে লাইন ধৰিব কাৰণ এই ৰুটি খাবৰ কাৰণে চবেই বিচাৰিব ইমান নিলো মই ৰুটি এই হাততকৈও ডাঙৰ হাতটো কথা কৈছে হাতীত থাপলে সেই ঠিকেই আছে দে মানে এতিয়া কেমেৰাটো মই লৈ ল'লোঁ আৰু মানে এখন মানে থামনেলৰ কাৰণে ফটো উঠিলোঁ মানে থামনেলৰ ফটোখন আপোনালোকক একবাৰ দেখি দিছোঁ আপোনালোকে এখন চাই লওকচোন আৰু এইখন ফটো মানে থামনেলৰ কাৰণে উঠছে মানে এনেই হেৰি কৰিবৰ কাৰণে উঠা নাই আৰু বনাবৰ কাৰণে হেৰি কৰা নাই মানে পৃথিৱীৰ সকলোতকৈ ডাঙৰ মানে ৰুটিখন মই বেলিছোঁ বুলি ভাবিছোঁ আজি আৰু না কি কয় সিমান বা খালী গাই আৰু এফালে পূৰা ৰুটি হ'বা হৈছে আৰু তাতে লক এই মোক পূৰা ভিডিঅ' বনাইছে গাইছ আৰু মাংসৰ কালাৰটো চাব পাৰে বা কেতিয়াবা ঠাণ্ডা ফটো এটা উঠিব লাগিব গাইছ সেয়ে আৰু মানে পূৰা চাই থাকিব আপোনালোকে আৰু হাল্লা কৰি আছে মানে ইয়াতে হাল্লা কৰি থাকে একদম মানে হাল্লা হৈছে সেইকাৰণে মই সিমান এটা ক্লিপ ল'ম মানে সৰুকৈ কৰিছোঁ ভিডিঅ'টো বেছি লাম্বা হেনিও কৰা নাই বলক এতিয়া মানে অলপমান আপোনাক খোৱা টাইমত লগ পাই আছোঁ আৰু এখানে হ'ল পূৰা মাংসৰ আঞ্জা পূৰা কালাৰটো বঢ়িয়া লগা হৈছে আৰু খায়ো সিদিনাতে বঢ়িয়া লাগছে আমি খাই কিনে আৰু এইবাৰ ৰুটি পূৰা ডাঙৰ ডাঙৰকৈ পেলছোঁ আৰু মানে পূৰা খাই পেলাই ভাল লাগব আৰু বাপৰে বাপ পিৰিয়াখন কৰি লৈ গৈছে আৰু সিমানটো কষ্ট কৰিছে কিন্তু ক'ব লাগিব কষ্ট কষ্ট মই একচেপ্ট কৰি লওঁ মই ভুলটো একচেপ্ট কৰোঁ তই কালি কিবা খুৱাব লাগিব মই বেলেগ মানুহৰ দৰে নহয় কেম্পাৰ কৰি খাব সেইবিলাক বাদ দিলোঁ মই বেলেগ মানুহৰ দৰে নহয় মই ভুলটো একচেপ্ট কৰি লওঁ ভুল কৰাটো একচেপ্ট কৰি লওঁ মই কাৰো লগত কাজিয়া কৰিব নাযাওঁ ঘৰত যায় বোলো এইটো ই ভুল কৰিছে একমত দম দি থওঁ আৰু তই এটা সঁচা কথা ক'ব লাগিব তই কি কাম কৰিছা তই সেইটো কওঁ সঁচা কামটো কওঁ মই কাম কৰা নাই মই ৰুটি দি দিব লাগিব নেকি আৰু ৰুটি দিয়া ষ্টাইল এটা আছে লকো এনেকৈ দিলে মানে সেইটো ৰুটি দিয়া লকো ষ্টাইল লক' ষ্টাইল মাই ষ্টাইল তাত দিলে ফটো আৰু এতিয়া এই থামনেলৰ ফটোটো উঠে আৰু থামনেলৰ ফটোটো উঠি লওক আৰু বাকী আমি এতিয়া সপ্তাহ টাইমত লগ পাই আছোঁ কালি পূৰা সিমন্ত এটা বিলত লাগি গেলাক আৰু এটা লক পূৰা বহি লৈছে আৰু সিমন্ত তুমি চিয়াৰ খাওঁ ভাবে তুমি যিহেতু বনাইছ বহুতখিনি কষ্ট কৰিছ খাবি খাই খাম ন এইখান দিছে খাব এক্টিং কৰে ভাল ই বহা পজিশ্যন তাৰ চ' মই এতিয়া মই ক্লিপটো লওঁ নাই ল তৰে দি আৰু বাকী কেঁচা পাকে চাব পাৰে মাংসটো কি এটা মজা লুক হৈছে সেই আৰু এতিয়া মোক দি দিয়া ভাল চাই দি দিয়া মোৰ তাৰপৰাই নি আছ দেখোন দে বাকলি পূৰা বহি গ'লোঁ আৰু সিমন্ত পূৰা বহি গৈছে আৰু এটা খাব লাগে ৰুটি পূৰা আমদানি ৰুটি পূৰা আজি কেইখন খাওঁ গোটেইখিনি আপোনালোকে গম পাব মই কিমান খাব পাৰোঁ আৰু সিও ব্লগ বনাই আছে ময়ো বনাই আছোঁ পাই আছোঁ আপোনালোকক খোৱাটো ইমান দেখুৱাব নালাগে মুখ লাগিব টাইমত ভিডিঅ' বনাই মুখ লাগিব তাৰ মতে এই বাৰ্তা এটা কাম কৰিব নেকি বেয়া নোপোৱা যদি কি ভাত দিয়ে নেকি ভাত নাই নাই নেকি ভাল খাব লাগিছে আৰু পূৰা মোৰ কি আই বাহি নাখাওঁ ৰুটি খাব দিছে নাই তই মাৰিম দিয়া কিন্তু মই মাৰা মাৰা তামচা বস্তু ল বাকী খেলাব লাগিব অলপ খাই দিয়ে দিছোঁ ন গোটাই সহজ হৈ গেলাক আহি কিনে ডাইৰেক্ট বিচনাতে পৰিলোঁ আৰু মানে বিচনাতে লগতে ভবা গৈছে আৰু সিমন্ত পূৰা বাগাত দিব আহিছে আৰু মছলাবিলাক খল ভাগে দি বাগাত দিব লাগিছে আৰু বেছি দিন নকৰিলে বাগা চাগা দিওঁ আৰু আজি বেছি ডাঙৰ ভিডিঅ'টো কোন দেখোঁ যদি ভিডিঅ'টো ভাল আছে আপোনাৰ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বাই বাই না কি কয় বাই বাই বাগা দিব লাগে এই বাগাত দি মাটিত বাগাই দিওঁ তই মাটিত বাগাত দি আমি ইয়াত বাগাত দি কেনে ঘৰত মানুহ গৰম মানুহ বাই আজি